আমাৰ উইকিউটছত যিমানখিনি অসমীয়া কিতাপ আছে সেই বা গোটেই ভগৱত যিমানখিনি কিতাপ আছে উইকিউটছত উপলব্ধ গ্ৰন্থসমূহ সহজে পাঠকে পঢ়িব পৰাকৈ উইকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা এটা ৰিডাৰ এপ নিৰ্মাণ কৰি থকা হৈছে, এটা মোবাইল এপ্লিকেশ্যন নিৰ্মাণ কৰি থকা হৈছে, যাত আমি গোটেই উইকিউটছত কিতাপখিনি পঢ়িব পাৰিম। এয়া আজি উপস্থিত হোৱা দুই একে সুধি আছে মোক যে এইটোনো কি বস্তু, কিহৰ কি আয়োজন কৰা হৈছে ভালকৈ বুজি পোৱাই নাই, আৰু সেইটো নোপোৱাৰে কথা। কাৰণ আমাৰ যি এই নীৰৱ আন্দোলন উইকিমিডিয়া, উইকিউটছ, উইকিউথ্ৰিডি ই মানুহৰ কাষ চাপিব পৰাকৈ নাই, সাধাৰণ মানুহৰ কাষ চাপিব পৰাকৈ নাই। আৰু সেইকাৰণে অন্য কমিউনিটি, অন্য ভাষাৰ উইকিউটছ বা উইকিপিডিয়া যিমান দূৰ আগবাঢ়ি গৈছে হয়তো সেই অনুপাতে আমাৰ অসমীয়া উইকিমিডিয়া ইমান দূৰ আগুৱাই যাব পৰা নাই। সেইকাৰণে আমি আচলতে আপোনালোকৰ লগৰ মাজত এটা সাঁকো এখন গঢ়িব বিচাৰোঁ যে আমি যি কৰোঁ আপোনালোক তাৰ অংশীদাৰ হওক, আৰু আপোনালোকে আমাক সহায় সহযোগ কৰক, ভুলখিনি দেখুৱাই দিয়ক, আৰু এই ধৰণৰ এটা সম্প্ৰীতি সৌহাৰ্দ্যমূলক সম্পৰ্ক এটা গঢ়ি তুলিবৰ কাৰণে আপোনালোক পৰোক্ষভাৱে আমাৰ লগত আছেই, কিন্তু সেইটো যেনিবা মুখামুখিকৈ আমি আজি এটা আনুষ্ঠানিকতা দিবলৈ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। এইটো পৰিকল্পনা কৰা হৈছিলে যোৱা বছৰেই, আৰু এই পৰিকল্পনাটোৰ নাম দিয়া হৈছিলে গ্ৰন্থযাত্ৰা। গ্ৰন্থযাত্ৰা কি? গ্ৰন্থযাত্ৰা হ'ল আমাৰ অসমীয়া উইকিমিডিয়াৰ 3টা প্ৰকল্প চলি আছে এতিয়াও। আমি 3টা প্ৰকল্পত কাম কৰি আছোঁ, উইকিপিডিয়া, উইকিউটছ আৰু উইকিউথ্ৰিডি। এই যে উইকিউটছ, এই উইকিউটছত সচৰাচৰ যিবিলাক আমাৰ প্ৰাচীন সাহিত্য গ্ৰন্থ, যিবিলাক লিখিত সমল, সেইবোৰ আমি ইউনিকোডত উইকিউটছত সংৰক্ষণ কৰি ৰাখোঁ। প্ৰথমতে PDF আকাৰত আমি আপলোড কৰোঁ, তাৰপিছত টেক্সট ফৰ্মেটত উইকিউটছত এয়া ৰখা হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।